বিটিআৰত বিজেপি ইউপিপিএলৰ মিত্ৰতাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক তথা বিটিআৰৰ উপ চিএম গোবিন্দ্ৰ বসুমতাৰী। ৰাজনীতিত কেতিয়াও স্থায়ী শত্ৰু নাথাকে, স্থায়ী মিত্ৰও নাথাকে। ৰাজনীতিত স্থায়ী শত্ৰু নাথাকে, মিত্ৰতা নাথাকে। বিপিএফ ইউপিপিএলৰ কোনো শত্ৰুতা নাই, ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্যহে আছে। পৰিৱেশ পৰিস্থিতিয়ে যি নিৰ্দেশ দিয়ে সেয়াই হ'ব। মুখ্যমন্ত্ৰীৰ মন্তব্য বেয়া পোৱা নাই। গড়েশ্বৰত এনেদৰে মন্তব্য কৰে বিটিআৰৰ চিএম গোবিন্দ্ৰ বসুমতাৰীয়ে। শনিবাৰে গড়েশ্বৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সভাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে গোবিন্দ্ৰ বসুমতাৰীয়ে। ৰাজনীতিত কেতিয়াও স্থায়ী শত্ৰু নাথাকে, স্থায়ী মিত্ৰও নাথাকে। ৰাজনৈতিক পাৰ্টি নেতাসকল সুযোগ সন্ধানী হয় আৰু তেনেকুৱা পৰিৱেশ হয়তো এটা সময়ত আমাৰ ইয়াতো আহিব। সেই সময়টোৰ লক্ষ্য ৰাখি যিহেতু বিটিআৰ অঞ্চলত ৰাজনীতিৰ পথ পৰিৱৰ্তন হ'ব পাৰে, তেনেকুৱা এটা সম্ভাৱনা হয়তো ইংগিত আমাৰ মাননীয় অফিচাৰ সভাপতি মহোদয়ে দেখিছে। সেইকাৰণে তেখেতে এই বক্তব্যটো দিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ বিপিএফ আৰু ইউপিপিএলৰ মাজত কোনো শত্ৰুতা নাই। ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য আছে, কিন্তু শত্ৰুতা নাই। সেইকাৰণে পৰিৱেশ, সময় আৰু পৰিৱেশ চাই বুজাবুজিত থাকি কাম কৰাটো হয়তো অসুবিধা নহ'ব বা আমাৰ চাৰ্কামষ্টেঞ্চ সময় ৰাইজে কি বিচাৰে বা সময়ে কি কয় তাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত হ'ব। আমি এতিয়ালৈকে সিদ্ধান্ত ওলোৱা নাই যে বিপিএফলৈ একত্ৰিত হ'ম বা বিজেপিৰ পৰা আঁতৰি আহিম বা বিজেপিৰ লগত থাকি আমি কথাখিনি এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। পৰিৱেশ পৰিস্থিতিয়ে আমাক যেনেকৈ নিৰ্দেশ দিয়ে সেইমতে আমি সিদ্ধান্ত ল'ম। তাৰ পূৰ্বৰ দৰে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা অটল থাকিব। এতিয়ালৈকেতো মিত্ৰতা ভংগ হ'ল বুলি তেনেকৈ ইংগিত আমি পোৱা নাই আৰু তেনেকৈ সিদ্ধান্তও হোৱা নাই। যোৱা নিৰ্বাচনত বিজেপি আৰু ইউপিএল নিজা নিজাকৈ ইলেকশ্যন খেলিছিল। ইলেকশ্যনত যিটো ফলাফল আমি পালোঁ, বিজেপিয়েও একক সংখ্যক চৰকাৰ গঠন কৰিব তেনেকৈ জিকিব পৰা নাছিল, ইউপিপিএলে তেনেকৈ পৰা নাছিল। আৰু সেইকাৰণে দুয়োটা ৰাজনীতিলৈ মিলি এটা চৰকাৰ গঠন কৰিছিল। সেই পৰিৱেশটোৰ ওপৰত ভিত্তি কৰি সেইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ বিজেপিয়ে নিজাববীয়াকৈ ইলেকশ্যন খেলিব। যোৱাবাৰতে খেলিছে, এইবাৰ নিশ্চয় খেলাটো স্বাভাৱিক। ফলাফল কি হয়তো বেলেগ কথা, কিন্তু আমাৰ একত্ৰিত চৰকাৰ থাকিলেও একেলগে চৰকাৰ চলালেও নিৰ্বাচনৰ সময়ত নিজা নিজা খেলাটো একো অস্বাভাৱিক নহয়, এইটো স্বাভাৱিক হ'ব পাৰে। মাত্ৰ এতিয়ালৈকে আমি ঘোষণা কৰা নাই, বিজেপিও কৰা নাই, বিজেপি নেতাসকলে ঘোষণা কৰা যে আমাৰ মিত্ৰতা ভংগ হ'ল বুলি আমি কোৱা নাই। আৰু সেইটোৱে আমাৰ চৰকাৰ ভংগ হ'ল বা চৰকাৰ বেলেগ হ'ল বুলি তেনেকৈ বুলি কোৱা নাই। চৰকাৰ চলি আছে আৰু চৰকাৰত আমি যৌথভাৱে চলাই আছোঁ। মাত্ৰ ইলেকশ্যনৰ ক্ষেত্ৰত সেইটো তেখেতে কি বক্তব্য দিছে আমি বেয়া পোৱা নাই। আমাৰ তৰফৰ পৰা ইউপিপিএলৰ তৰফৰ পৰা আমি কিন্তু একো সিদ্ধান্ত লোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট টাইমছ।